গুৱাহাটীৰ শিল হাকত কিন্তু উচ্ছেদ কৰা হৈছিল। আমি সেই উচ্ছেদৰ বিৰোধিতা কৰিছিলোঁ। সেই উচ্ছেদত আন্দোলন হৈছিল, কিন্তু তাত কিন্তু কোনো কাকো গুলীয়াই মৰা নাছিল। চৰকাৰী মাটিৰ পৰা উচ্ছেদ কৰিব পাৰে চৰকাৰে ইচ্ছা কৰিলেই, কিন্তু দেশত কিন্তু আইন আছে। আইন অনুসৰি কিন্তু মানুহক উচ্ছেদ কৰিলে সেই মানুহখিনিক মৌলিক অধিকাৰ খৰ্ব কৰিব নোৱাৰি। খাদ্য বাসস্থান হ'ল মানুহৰ মৌলিক অধিকাৰ। এই মৌলিক অধিকাৰ খৰ্ব কৰাৰ অধিকাৰ কিন্তু পুলিচ প্ৰশাসন বা চৰকাৰৰ নাই। যেনেকৈ উচ্ছেদ কৰিব, ঠিক তেনেকৈ তেওঁলোকক প্ৰথমে পুনৰ সংস্থাপনৰ এটা ব্যৱস্থা কৰিব লাগিব। কৰি সেই মানুহখিনিক যে আকৌ হাৰাশাস্তি কৰা হ'ল, তেওঁলোকক গুলীয়াই মৰা হ'ল। ইতিমধ্যে খবৰ অনুসৰি 4জন মানুহৰ মৃত্যু হৈছে আৰু 11জনৰ ওপৰত গুলীবিদ্ধ আহত হৈছে তেওঁলোক। যদি তেওঁলোক ভাৰতীয়, যদি তেওঁলোক অসমৰ বাসিন্দা, তেতিয়াহ'লে কিন্তু তেওঁলোকক এইদৰে হিটলাৰী শাসন চলাই তেওঁলোকক গুলীয়াৰ অধিকাৰ কিন্তু পুলিচৰ নাই। কাৰণ তেওঁলোকৰ হাতত কোনো অস্ত্ৰ নাছিল। তেওঁলোক হয় দখলদাৰী, চৰকাৰী মাটিত দখল কৰিছে। দখলদাৰী, তেওঁলোকৰ ঘৰ বাৰী থাকিবলৈ নাই, চৰকাৰী মাটিত তেওঁলোকে দখল কৰি আছে। তেওঁলোকতো উগ্ৰপন্থী নহয়। যদিও উগ্ৰপন্থী নহয়, তেওঁলোকৰ হাতত কোনো অস্ত্ৰ নাই। নিৰস্ত্ৰ মানুহখিনি হয়, লাঠি আছিল, কিবা আছিল, সেইবুলি তেওঁলোকক এনেকৈ গুলীয়াই মাৰিব পাৰি নেকি? গুৱাহাটীৰ শিল হাকত কিন্তু উচ্ছেদ কৰা হৈছিল। আমি সেই উচ্ছেদৰ বিৰোধিতা কৰিছিলোঁ। সেই উচ্ছেদত আন্দোলন হৈছিল, কিন্তু তাত কিন্তু কোনো কাকো গুলীয়াই মৰা নাছিল। ঘৰ বাৰী ভাঙি দিয়া হৈছিল। আৰু এই সংখ্যালঘু মানুহক যে উচ্ছেদ কৰা হয়, তেওঁলোকক গুলীয়াই মৰা হয়। এইটো কিন্তু খুব এটা গণতান্ত্ৰিক অধিকাৰ, মানুহৰ মৌলিক অধিকাৰ খৰ্ব কৰি, গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰি মানুহখিনিক এইদৰে পিশাচৰ দৰে হাতত অস্ত্ৰ থাকিব বুলি মানুহক মাৰিব পাৰে নেকি? আমি এই ধৰণৰ ঘটনাক তীব্ৰভাৱে নিন্দা জনাইছোঁ আৰু দোষী আৰক্ষী বিষয়াক কিন্তু কঠোৰ শাস্তি বিহিবলৈ চৰকাৰক দাবী জনাইছোঁ। মানুহখিনিৰ ওপৰত অলপো দয়া মমতা নাই নেকি? প্ৰশাসনো ইমান নিৰ্দয় হ'ব পাৰেনে? চৰকাৰ ইমান নিৰ্দয় হ'ব পাৰেনে? মানুহখিনিতো বিদেশী নহয়, দখলদাৰীতো তেওঁলোক বিদেশী নহয়, বাংলাদেশী নহয়। বাংলাদেশী হ'লে প্ৰত্যেকজনক গুলীয়াই মাৰিলেও আমাৰ আপত্তি নাই। কিন্তু এজন ভাৰতীয় হিন্দু হওক, মুছলমান হওক, যদি গুলীয়াই পুলিচে এনেদৰে উচ্ছেদৰ নামত নিৰীহ মানুহক যদি উচ্ছেদৰ বাবে গুলীয়াই মাৰে, দেশত আইন কানুন যে এটা হিটলাৰী শাসন চলি আছে, তাত কিন্তু কোনো সন্দেহ নাই। হিটলাৰী শাসন বন্ধ হ'ব লাগে। সাধাৰণ নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব, চৰকাৰৰ সুনিশ্চিত কৰিবই লাগিব। কাৰণ চৰকাৰ হ'ল ৰাইজৰ, কিন্তু ৰাইজৰ ওপৰত কিন্তু চৰকাৰ নহয়। ৰাইজক নিৰাপত্তা দিয়াটো চৰকাৰৰ প্ৰধান আৰু প্ৰথম কৰ্তব্য হ'ব লাগে। আমি সেয়া আশা কৰোঁ। কিন্তু যেনেদৰে এই সংখ্যালঘু মানুহখিনিক উচ্ছেদৰ নামত হত্যা কৰা হৈছে, তেওঁলোকৰ লগত যি অন্যায় কৰা হৈছে, এয়া কিন্তু খুব ডাঙৰ ভয়ানক কথা হৈ পৰিছে। মানুহক এইদৰে যে আচলতে চৰকাৰৰ পুলিচ বাহিনীয়ে এইদৰে যে মানুহক ঘৰ বাৰী ভাঙি দি তেওঁলোকক গুলীয়াই নিহত কৰিব পাৰে, হত্যা কৰিব পাৰে, এয়া কিন্তু আমি আচলতে ক'তো দেখা নাই।